আমাৰ সকলোৰে মৰমৰ লতা মংগেশকাৰৰ অন্তিম যাত্ৰাৰ পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক দেখুৱাই আছোঁ। ইতিমধ্যে ভিভিআইপি সকলে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। কিছু সময়ৰ পাছতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব শিৱাজী পাৰ্কত। আমি মুম্বাইৰ পৰা পুনৰ আপোনালোকক বিশেষ সম্প্ৰচাৰ আগবঢ়াব বিচাৰিছোঁ। গুণমুগ্ধৰ সীমা সংখ্যা নাই, অসংখ্য হাজাৰ হাজাৰ গুণমুগ্ধ, আৰু তেওঁলোকে লানি পাতি আছে কেৱল লতাজীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ। কিমান ভালপোৱা হ'ব পাৰে এগৰাকী ব্যক্তিৰ প্ৰতি, তাৰেই এয়া জ্বলন্ত উদাহৰণ। অকৃত্ৰিম ভালপোৱাৰ বাবেই আজি সকলো লোক ঢপলি আহিছে। এই দৃশ্যসমূহ ভূপেন হাজৰিকাৰ সময়তো আমি দেখিবলৈ পাইছিলোঁ। যেতিয়া ভূপেন হাজৰিকাৰ নশ্বৰ দেহ গুৱাহাটীত ৰখা হৈছিল, ৩-৪ দিনলৈকে উৰে নিশা উৰে দিন কেৱল অজস্ৰ গুণমুগ্ধৰ লানি নিচিকা শাৰী আছিল অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ। আৰু এইগৰাকী মহান শিল্পী লতা মংগেশকাৰেও আনগৰাকী মহান শিল্পী আমাৰ অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ ভূপেন হাজৰিকাৰ সৈতে সান্নিধ্য লাভ কৰি বহুকেইটা কালজয়ী সৃষ্টি কৰি থৈ গৈছে। জোনাকৰে ৰাতি অসমীৰে মাটি এক অনবদ্য অৱদান অসমীয়া সংগীত জগতৰ বাবে। ৩০টাতকৈ অধিক ভাষাত যিহেতু লতা মংগেশকাৰে গান গাই থৈ গৈছে, সেই ৩০টা ভাষাৰ ভিতৰত অসমীয়া ভাষাটো অন্যতম। অসমীয়া ভাষাটো গীত পৰিৱেশন কৰি লতা মংগেশকাৰে ইতিহাস ৰচনা কৰি থৈ গ'ল, কালজয়ী সৃষ্টি এৰি থৈ গ'ল। চিৰসেউজ গীত অৱদান হিচাপে অসমবাসীৰ বাবে আগবঢ়াই থৈ গ'ল। লতা মংগেশকাৰ কেৱল যে তেওঁ অসমীয়াতেই আন ভাষাৰ উপৰিও অসমীয়াতে যি গীত পৰিৱেশন কৰিছিল নহয়, হিন্দী মাৰাঠীৰ সমান্তৰালভাৱে বহুকেইটা আমাৰ আঞ্চলিক ভাষাত ভাৰতৰ তেওঁ গীত পৰিৱেশন কৰি জীপাল কৰি থৈ গ'ল সেই ভাষাৰ গীতসমূহক। অজস্ৰ গীত পৰিৱেশন কৰিলে তেওঁ এই ভাষাসমূহত, আৰু সেয়েহে দেশবাসীৰ হিয়াৰ আমঠু হৈ পৰিল এইগৰাকী মহান শিল্পী। শ্বাহৰুখ খানে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। তেওঁৰ পত্নী গৌৰী খানো এই অন্তিম শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিলে, লগতে পৰিয়ালৰ আন লোকসকলো। শচীন তেণ্ডুলকাৰক ইতিমধ্যে আমি দেখুৱাইছিলোঁ। অমিতাভ বচ্চনেও তেওঁৰ বাসগৃহত গৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। প্ৰতিটো ক্ষেত্ৰৰ প্ৰতিজন লোকেই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আজি তেওঁৰ বাসগৃহ বা বৰ্তমান শিৱাজী পাৰ্কত গৈ উপস্থিত হৈছে। তেওঁৰ বাসগৃহতো আজি দুপৰীয়া ভাগত ভিৰ দেখা গৈছিল, চিকিৎসালয়তো ভিৰ দেখা গৈছিল। অন্তিম যাত্ৰাৰ যি কাৰ্যসূচী আছিল, সেই যাত্ৰাৰ ঠাই বিশেষে বিভিন্ন প্ৰান্তত পদব্ৰজে হ'লেও বহুতে অংশগ্ৰহণ কৰিছিল। একাংশই গাড়ী লৈ সেই স্বৰ্গৰথৰ পিছে পিছে গৈছিলে শিৱাজী পাৰ্কলৈকে। আৰু বৰ্তমান অন্ত্যেষ্টিক্ৰিয়াৰ বাবে যাৱতীয় যিখিনি ব্যৱস্থা আছে সেইখিনি গ্ৰহণ কৰা হৈছে। এন্ধাৰ হোৱাৰ আগে আগেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়াৰ ব্যৱস্থা লোৱা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে দুদিনীয়া শোক ঘোষণা কৰিছে। প্ৰকৃত অৰ্থত ভাৰতৰ কণ্ঠ, সংগীতৰ কণ্ঠ লতা মংগেশকাৰ। কেইবাটাও বিশেষ বঁটাৰে তেওঁ সন্মানিত হৈছিল নিজৰ জীৱনকালত। পদ্মভূষণ, পদ্মবিভূষণ, ভাৰত ৰত্ন, অসামৰিক সৰ্বোচ্চ সন্মানসমূহ লতাজীয়ে লাভ কৰিছিল। দাদা চাহেব ফাল্কে বঁটাৰেও তেওঁক সন্মানিত কৰা হৈছিল। 3বাৰৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় বঁটাও তেওঁ লাভ কৰিছিল। কেৱল মাত্ৰ ধাৰাবাহিকভাৱে তেওঁ সমৰ্পিত মনোভাৱেৰে কাম কৰাৰ বাবেই তেওঁক বঁটাৰে সন্মানিত কৰা হৈছিল, কাৰণ তেওঁৰ সৃষ্টিত শক্তি আছিল। তেওঁৰ কণ্ঠত সেই শক্তি জাগ্ৰত অৱস্থাত সদায় পোৱা গৈছিল। ইতিমধ্যে পূৰ্বৰ বাতৰিটো মই উল্লেখ কৰিছোঁ যে যেতিয়া লতা মংগেশকাৰে কোনো এটা গীতত কণ্ঠদান কৰে, সেই গীতটোৰ যেতিয়া এগৰাকী অসুস্থ মানুহেও শুনে, তেতিয়াও তেওঁৰ শৰীৰৰ অসুস্থতা কিছু পৰিমাণে যেন দূৰ হৈ যায়। তেনেধৰণৰ এক কণ্ঠৰ শক্তিৰ অধিকাৰিণী লতা মংগেশকাৰ। সেই গীতসমূহ চিৰদিন চিৰকাল অমৰ হৈ থাকিব সমগ্ৰ ভাৰতবাসীৰ মনত। তেওঁৰ অনুৰাগী কেৱল যে ভাৰতবৰ্ষতে আছে তেনে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁৰ অসংখ্য অনুৰাগী আছে। আৰু শেহতীয়াভাৱে এটা সমীক্ষা চলোৱা হৈছিল, যিহেতু শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ সংগীতসমূহক বহু গুৰুত্বও দিয়া হৈছে। বিভিন্ন ভাষাত সেই সংগীতসমূহক অনুবাদো কৰা হৈছে। তাৰে ভিতৰত এটা বিশেষ
সমীক্ষাত পোৱা গ'ল যে লতা মংগেশকাৰৰ গীতকে বিশ্বৰ বিভিন্ন প্ৰান্তত অধিক মৰম দিয়া হৈছে, অধিক গুৰুত্ব দিয়া হৈছে। এয়াই হ'ল লতা মংগেশকাৰ। আৰু বৰ্তমান চিতাত তুলিবলৈ লতা মংগেশকাৰৰ নশ্বৰ দেহৰ এয়া পদক্ষেপ। চিতাত তুলি দিয়া হ'ব লতা মংগেশকাৰৰ নশ্বৰ দেহ। তাৰ পাছতেই পঞ্চভূতত বিলীন হ'ব লতা মংগেশকাৰৰ পাৰ্থিৱ শৰীৰ। এক আৱেগিক ক্ষণ, এক বুজাব নোৱাৰা ক্ষণ। মৃত্যু এক শিল্প, কিন্তু কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য। জীৱনৰ এয়া হ'ল চৰম সত্য। এই বাস্তৱ সকলোৱে মানি ল'বই লাগিব। কিন্তু যেতিয়াই একোজন প্ৰিয় ব্যক্তিক হেৰুওৱা হয়, তেতিয়া যেন সেই বাস্তৱকো মানি ল'ব বিচৰা নহয়। এই মনটোৱে যেন সেই কথাক মানি ল'ব নিবিচাৰে। নিজৰ আপোনজনক কোনেও হেৰুৱাব নিবিচাৰে। আৰু লতা মংগেশকাৰো আমাৰ সকলোৰে আপোন আছিল। সেয়েহে হয়তো লতা মংগেশকাৰক কোনেও হেৰুৱাব বিচৰা নাছিল। আৰু মাত্ৰ কেইটামান ক্ষণ, লতা মংগেশকাৰৰ পাৰ্থিৱ শৰীৰটো মাত্ৰ কেইটামান ক্ষণৰ বাবেহে আমাৰ মাজত থাকিব। তাৰ পাছতেই পঞ্চভূতত বিলীন হৈ যাব। চিৰদিন চিৰকাল কিন্তু প্ৰবাহিত হৈ থাকিব লতা মংগেশকাৰ, তেওঁৰ সৃষ্টি আৰু কণ্ঠ প্ৰতিজন ভাৰতীয়ৰ মনত। কেতিয়াও কোনেও পাহৰিব নোৱাৰিব এইগৰাকী মহান শিল্পীক। কাৰণ তেওঁ জীৱনকালত তেনেধৰণৰ কামেই কৰি থৈ গ'ল, যাৰ বাবে তেওঁ অমৰ হৈ থাকিব। প্ৰতিগৰাকী মানুহেই মৃত্যুমুখত পৰে, কিন্তু প্ৰতিগৰাকী মানুহে অমৰ হৈ নাথাকে। কেইজনমান বিশেষ ব্যক্তিহে অমৰ হৈ থাকে, আৰু তাৰে ভিতৰত অন্যতম লতা মংগেশকাৰ। আৰু দীঘলীয়া শাৰী আমি আপোনাক পুনৰ দেখুৱাইছোঁ। অন্তিম বিদায় বহুতে হয়তো পুষ্পাঞ্জলিও অৰ্পণ কৰিব নাপালে লতা মংগেশকাৰৰ পাৰ্থিৱ শৰীৰত, কিন্তু তেওঁলোকে বিদায় দিবলৈ শিৱাজী পাৰ্কত গৈ উপস্থিত হৈছে। বাহিৰত অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। কাৰণ ইতিমধ্যে ভিআইপি সকলৰ আগমন ঘটিছিল, যাৰ বাবে প্ৰতিবন্ধকতা লগাই দিয়া হৈছিল বহুলোকৰ প্ৰৱেশত, যাৰ বাবে হয়তো বহুলোকে শিৱাজী পাৰ্কৰ ভিতৰত প্ৰৱেশ কৰিবই নাপালে। কিন্তু একমাত্ৰ অকৃত্ৰিম ভালপোৱা আৰু মৰমৰ বাবেই লতাজীক আজি দূৰৰ পৰা হ'লেও চিৰবিদায় দিছে অসংখ্য অনুৰাগীয়ে। যিসকল লোক মুম্বাইত যাব পৰা নাই, নিজৰ ঘৰত বা নিজৰ কাৰ্যালয়ত বা কৰ্মক্ষেত্ৰত থাকিয়েই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে লতা মংগেশকাৰক। এয়াই হ'ল লতা দিদিৰ প্ৰতি থকা প্ৰকৃত ভালপোৱা। বিদায় জনাব বিচাৰিছোঁ আমি সুৰৰ ৰাণী लता मंगेशकर। और इतनी सिंप्लिसिटी से वो सबके साथ बिहेवियर हो रहा था उनका कि ऐसा लगता है कि बड़े होने के बाद हम ऐसे ही हो। ये लोग कह रहे हैं कि हम बहुत खुशकिस्मत हैं कि हम उस दौर में पैदा हुए जिस दौर में दीदी ने गाने गाए। अब देखिए बच्चे, बूढ़े, महिलाएं सभी यहाँ लंबी लंबी लाइनों के जरिए पहुंचे हुए हैं, आखिरी बार उनके दर्शन कर रहे हैं। एक दीदी का एक गाना सुनाना चाहता हूँ। जी सुनाइए। बंद करो नहीं, लाइव बंद करो यार, लाइन में लोग परेशान हैं। तो आप देख सकते हैं, हालांकि व्यवस्था कायम करने के लिए लोग यहाँ पे लगातार लगे हुए हैं और कोशिश यहाँ पे की जा रही है। बस कुछ ही पलों बाद रीमा अंतिम संस्कार पंचतत्वों में विलीन यहाँ पे हो जाएगा। ओवर टू यू। बिल्कुल ये तस्वीरें हम सभी लोग खड़े हो चुके हैं राजकीय सम्मान के साथ। अंतिम विदाई और ये शोक धुन आप सुन रहे हैं। इस वक्त लता दीदी को आखिरी विदाई दी जा रही है। बस चंद घड़ियां ये हम सबके पास है, उसके बाद वो पंच तत्व में विलीन हो जाएंगी। वो उस अग्नि में विलीन हो जाएंगी जिसमें मिलकर सदा के लिए अमर हो जाना है। मृत्यु एक ऐसी सच्चाई है जिसको कड़वे मन से, जिसको बुझे मन से हम सबको स्वीकार करना होता है, और आज भी हम सब स्वीकार कर रहे हैं। लेकिन बस इस बात का गुरूर है कि लता दीदी के असंख्य हजारों गाने ऐसे हैं जिसको हम जब चाहेंगे उसके जरिए हम उन्हें याद रखेंगे। हजारों किस्से ऐसे उनके हैं जिसको हम जब चाहेंगे तब पढ़ा करेंगे।
ইয়াৰ ৰাষ্ট্ৰীয় মৰ্যাদাৰে লতা দিদিক চিৰ বিদায় জনোৱাৰ মুহূৰ্ত আপোনালোকক আমি টিভিৰ পৰ্দাত দেখুৱাইছোঁ। এতিয়া চিতাত জুই দিয়া হ'ব, কাৰণ চিতাত তুলি দিয়া হৈছে লতা দিদিৰ নশ্বৰ দেহ আৰু সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে এয়া লতা দিদিক বিদায় জনোৱাৰ মুহূৰ্ত। गोधूली बेला और शस्त्रों की सलामी। आप देख सकते हैं कितनी संख्या में लोग अपनी भावपूर्ण विदाई देने के लिए शिवाजी पार्क में एकत्रित हुए हैं। बीच निद्रा में विलीन हो गई है। এয়া লতা দিদিৰ চিৰ বিদায়ৰ ক্ষণ আমি আপোনালোকক দেখুৱাইছোঁ। ৰাষ্ট্ৰীয় মৰ্যাদা দিয়া হৈছে, লতা দিদিক সম্পূৰ্ণ সন্মান দিয়া হৈছে, কাৰণ এইখিনি সন্মান তেওঁৰ প্ৰাপ্য। এইখিনি সন্মান লতা দিদিৰ বাবে নিশ্চিতভাৱে তেওঁৰ কাম্য বুলি ক'ব পাৰি, কাৰণ ইতিমধ্যে জীৱিত কালত লতা মংগেশকাৰে সমৰ্পণ কৰিলে নিজৰ জীৱনটো দেশবাসীৰ বাবে। এইগৰাকী মহান শিল্পীক আজি চিৰ বিদায় জনোৱা হৈছে। তেওঁৰ নশ্বৰ দেহ বৰ্তমান চিতাত তুলি দিয়া হৈছে, চিতাত জুই দিয়া হ'ব। এতিয়া এক শোকাকুল অৱস্থা সকলোৰে মাজত। লতা দিদি কিন্তু সদায় আমাৰ মাজত জীৱিত থাকিব। আজি প্ৰতিগৰাকী লোকে যেতিয়াই শোকবাৰ্তা দিছে, তেতিয়াই সেই অতীত স্মৃতিসমূহ ৰোমন্থন কৰিছে। যিসকলে লতা দিদিক একেবাৰে কাষৰ পৰা পাইছিল, তেওঁৰ সান্নিধ্য পাইছিল, তেওঁলোকৰ মুখত লতা দিদিৰ জীৱনকালৰ সেই সকলো কাম আজি জীপাল হৈ পৰিছে। লতা দিদিয়ে কেনেধৰণে তেওঁৰ কামসমূহ কৰিছিল বা লতা দিদিৰ পৰা আমি শিকিবলগীয়া কি আছে, সেই সকলোখিনি কথা আজি প্ৰতিগৰাকী তেওঁৰ গুণমুগ্ধ বা যিসকলে তেওঁক পাইছিল তেওঁলোকৰ মুখত শুনা গৈছে। এক অনন্য ব্যক্তিত্বৰ অধিকাৰী হ'বলৈ যিখিনি গুণ লাগে, সকলো গুণেই লতা দিদিৰ ক্ষেত্ৰত আমি দেখা পাইছিলোঁ। বৰ্তমান ৰাষ্ট্ৰীয় পতাকা তুলি অনা হৈছে আৰু তাৰ পাছতেই চিতাত জুই দিয়া হ'ব। এতিয়া পঞ্চভূতত বিলীন হৈ যাব লতা দিদিৰ নশ্বৰ দেহ। কোনেও মানি ল'ব বিচৰা নাই এই কথাটো, কিন্তু এয়াই হৈছে বাস্তৱ। এই বাস্তৱ সত্য সকলোৰে জীৱনত আহি কিন্তু নিজৰ জীৱনকালত যিখিনি কাম কৰি থৈ যায়, সেই কামসমূহৰ জৰিয়তে প্ৰতিগৰাকী ব্যক্তি সদায় অমৰ হৈ থাকে। লতা দিদিও আমাৰ মাজত অমৰ হৈ থাকিব একমাত্ৰ তেওঁৰ কামসমূহৰ জৰিয়তে। তেওঁ যিখিনি কাম কৰি গ'ল, তেওঁ যেনেধৰণৰ এক ব্যক্তিত্ব নিজৰ ক্ষেত্ৰত গঢ় দি গ'ল, সেই ব্যক্তিত্বই আন 10জনক 100জনক মন্ত্ৰমুগ্ধ কৰিছিল, আকৰ্ষিত কৰিছিল তেওঁৰ প্ৰতি। সেইবাবেই লতা দিদি আমাৰ মাজত সদায়
চিৰকাল অমৰ হৈ থাকিব। क्योंकि अब मुखाग्नि की प्रक्रिया होगी और उसके बाद दीदी पंचतत्व में विलीन हो जाएंगी। लेकिन शिवाजी पार्क के बीचों बीच लता मंगेशकर का एक मुस्कुराता हुआ ऐसा चेहरा जो 92 साल की उम्र में हम सभी को दिलासा देती हुई, ढाढ़स बंधाती हुई कि हम हमेशा रहने वाले हैं इस फिजा में, सिर्फ इस मुंबई में नहीं, सिर्फ इस फिल्म इंडस्ट्री में नहीं, सिर्फ इस भारतवर्ष में नहीं, बल्कि भारत से निकलकर संगीत के प्रेमी उन तमाम लोगों के दिलों में हम राज करेंगे जो लोग